নমস্কাৰ শিক্ষাগুৰুসকল 21 জুন 2025 তাৰিখে 11th ইণ্টাৰনেশ্যনেল ডে অফ য়োগা আয়োজন কৰিবলৈ গৈ আছে আৰু এই সম্পৰ্কে আমাৰ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা প্ৰতিখন জিলালৈ এক পত্ৰ আহিছে আৰু ইয়াতে লিখিছে যে দেশজুৰি য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ এই থিমটো লৈ 21 জুন তাৰিখে ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 11th নম্বৰ অবজাৰ্ভ কৰিবলৈ গৈ আছে আৰু এই সংক্ৰান্তত স্কুল আৰু শৈক্ষিক প্ৰতিষ্ঠানবোৰে এক্টিভলি পাৰ্টিচিপেট কৰিব লাগিব আৰু তাৰ কিছুমান ইনষ্ট্ৰাকশ্যনছ তলত দি দিছে আৰু বিদ্যালয় পৰ্যায়ত কি কৰিব লাগিব মই আজি ভিডিঅ'ত আপোনালোকক জনাব চেষ্টা কৰিম। প্ৰথমতে ব্ৰেণ্ডিং কিটৰ কথা কৈছে যে মিনিষ্ট্ৰি অফ আয়ুষে ৰিলিজ কৰিছে ব্ৰেণ্ডিং কিট কণ্টেইনিং অল এছেঞ্চিয়েল কলেটাৰেলছ ৰিলেটেড টু ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 2025 আৰু তাতে 10টা সিগনেচাৰ ইভেণ্টছৰ কথা ডিটেইলছত দি দিছে। আপোনালোকে যদি যোনটো লিংক দিছে সেই লিংকটো আপোনালোকে কনচাৰ্ণ CRCৰ যোগেদি পাই যাব, তাতে গৈ পেলাই আপোনালোকে সেই ব্ৰেণ্ডিং কিট এছেছ কৰিব পাৰিব বুলি দিছে আৰু বিদ্যালয়বিলাকে ৰেজিষ্টাৰ এজ অৰ্গেনাইজাৰ্ছ যদি অৰ্গেনাইজ কৰে বিদ্যালয় পৰ্যায়ত ইণ্টাৰনেশ্যনেল ডে অফ য়োগা তেতিয়াহ'লে তেওঁলোকে অফিচিয়েল IDY পৰ্টেল যোনটো আছে লিংকটো দি দিছে গ্ৰীণ আমাৰ ব্লু কালাৰত আপোনালোকে দেখা পাই আছে, তাত স্কুলবিলাকে ৰেজিষ্টাৰ কৰিব পাৰে যদিহে অৰ্গেনাইজাৰ্ছ হয় আৰু পাৰ্টিচিপেণ্ট ডিটেইলছখিনি যিহেতু ট্ৰেকিং বা ৰিপৰ্টিং ডিষ্ট্ৰিক্ট লেভেলত হ'ব লাগে সেইকাৰণে স্প্ৰেডশ্বীট এটা লিংক দিছে, সেই লিংকত গুগল শ্বীটত গৈ পেলাই পাৰ্টিচিপেণ্টছ কিমান হৈছে তাৰ ৰিপৰ্টিংখিনি কৰিব লাগিব। এই 4 নম্বৰ যোনটো পইণ্ট আছে সেইটো বিদ্যালয় পৰ্যায়ৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ পইণ্ট যে সকলো স্কুল ইনষ্টিটিউশ্যনক ৰিকুৱেষ্ট কৰা হৈছে যাতে তেওঁলোকে 21 জুন তাৰিখ 2025ৰ 21 জুন তাৰিখটিত স্পেচিয়েল য়োগা ছেশ্যন বিদ্যালয়ত অৰ্গেনাইজ কৰে বা তেওঁলোকৰ শৈক্ষিক প্ৰতিষ্ঠানত অৰ্গেনাইজ কৰে আৰু 6:30 পৰা 7:45 পুৱা 6:30 6:30 পৰা 7:45লৈকে স্কুল যাতে খোলা ৰাখি পেলাই মেক্সিমাম পাৰ্টিচিপেশ্যন যাতে য়োগা সংগ্ৰাম ইভেণ্টত হয় সেইটো স্কুল পৰ্যায়ত নিশ্চিত কৰিব দিছে। গতিকে আমি বিদ্যালয় পৰ্যায়ত 21 জুন তাৰিখে আমি 6:30 বজাৰ পৰা এই যি ইণ্টাৰনেশ্যনেল ডে অফ য়োগা প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰাম আমি আৰম্ভ কৰিব লাগিব আৰু য়োগা বিদ্যালয় পৰ্যায়ত কৰাব লাগিব আৰু তাৰ 6:30 বজাৰ পৰা 7:45 বজালৈকে কৰাব লাগিব। আৰু এই ক্ষেত্ৰত বিদ্যালয় যে IDY এক্টিভিটিছ হৈছে বা তাত কোঅৰ্ডিনেটিঙৰ যি প্ৰয়োজনীয়তা আছে ইনফৰ্মেশ্যন কালেক্ট কৰিব লাগিব বিদ্যালয় পৰ্যায়ৰ পৰা আৰু টাইমলি ডাটা এণ্ট্ৰি কৰিব লাগিব যোনটো স্প্ৰেডশ্বীট দিছে তাৰ কাৰণে ডিষ্ট্ৰিক্টৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টকে এজনকৈ নডেল অফিচাৰ এপইণ্ট কৰিবলৈ দিছে। গতিকে আমি সকলোৱে মিলি যাতে আমাৰ সকলোৰে অংশগ্ৰহণেৰে এই ইভেণ্টটো এটা গ্ৰেণ্ড ছাকচেছ হয় সেই ক্ষেত্ৰত স্কুলবিলাকক এনচিয়ৰ কৰিবলৈ দিছে এই পত্ৰটিৰ জৰিয়তে। গতিকে পত্ৰটি আহিছে আৰু এই ক্ষেত্ৰত এজন নডেল অফিচাৰ ডিষ্ট্ৰিক্টৰ পৰা দায়িত্ব পাব আৰু ডিষ্ট্ৰিক্টৰ পৰাও এই ক্ষেত্ৰত বিদ্যালয় পৰ্যায়ত কি কৰণীয় আছে সেইখিনি কথা বহলাই নিশ্চয় পৰৱৰ্তী পৰ্যায়ত আপোনালোকক জনাব, আপোনালোকে কনচাৰ্ণ CRCৰ যোগেদি গম পাব। গতিকে আমি বিদ্যালয় পৰ্যায়ত 21 জুন তাৰিখে 6:30 বজাৰ পৰা 7:45 এই স্পেচিয়েল য়োগা ছেশ্যন যাতে অনুষ্ঠিত কৰোঁ আৰু তাত যাতে হিউজ পাৰ্টিচিপেশ্যন হয় আৰু প্ৰগ্ৰামটো যাতে ছাকচেছফুল হয় সেইটো নিশ্চিত কৰিবৰ কাৰণে বিদ্যালয় পৰ্যায়ত শিক্ষকসকলক অনুৰোধ জনোৱা হৈছে। ধন্যবাদ।